নমস্কাৰ, মোৰ শুভাকাংক্ষী সকলোকে স্বাগতম জনাই আজি মই আপোনালোকলৈ লৈ আহিছোঁ আদা, ৰচুন আৰু শুকান জলকীয়াৰ এটি সুন্দৰ চাটনি। এয়া মই প্ৰথমতে পাতি লৈছোঁ এখন পেন, তাতে মই তেল দিলোঁ, যিকোনো তেল দিলে হ'ব। তাৰপিছতে মই দি দিছোঁ গোটা জিৰা আৰু মই ৰেডি কৰি লোৱা নহৰুখিনি তাতে দি দিম। আৰু নহৰুখিনি মই ভাজি ল'ম। কেঁচা গন্ধটো যেতিয়ালৈকে মাৰ নাযায় মই তেতিয়ালৈকে নহৰুখিনি ভাজি ল'ম সুন্দৰকৈ। মই নহৰুখিনি ভাজি লৈছোঁ। অতি সুন্দৰ ৰেচিপি আৰু বহুত ভাল। এনেদৰে বনাই ৰাখি আমি বহুত দিন খাব পাৰোঁ। তাতে মই দি দিছোঁ কেইটুকুৰামান আদা, ৰচুন আৰু শুকান জলকীয়া। অতি সুন্দৰ ৰেচিপি, আপোনালোকে বনাই খাব পাৰে। আৰু এনেদৰে মই প্ৰায় ধৰক এমাহমান ৰাখিব পাৰিম। এইদৰে আপোনালোকেও ৰাখিব পাৰে। গতিকে মই আজি বনাইছিলোঁ, আপোনালোকলৈ লৈ আহিলোঁ অতি টেষ্টি ৰেচিপি। জ্বলি আহিছে মানে হৈ গৈছে। এতিয়া মই ইয়াতে ভাজি লোৱা নহৰুখিনি আকৌ দি দিম। ইয়াতে মই দি দিলোঁ। ইয়াতে মই এড কৰিম নিজৰ সোৱাদ অনুসৰি নিমখ। আৰু ইয়াত অন্য মছলা একোৱেই নপৰে, আৰু মাত্ৰ আদা, ৰচুন আৰু জিৰা সিমানেই, আৰু ইয়াত অন্য নপৰে। এতিয়া মই দি দিলোঁ নিমখ দি মই সুন্দৰকৈ লৰাই দিলোঁ, মিক্স কৰিলোঁ। মিক্স কৰাৰ পিছত মই গেছটো অফ কৰি ঠাণ্ডা হ'বলৈ দিম। এতিয়া মই গেছটো অফ কৰি দিলোঁ। যিহেতু ভজা মোৰ হৈ গৈছে, গেছটো অফ কৰি মই এইখিনি ঠাণ্ডা হ'বলৈ দিম। তাৰপিছতে মই ইয়াত ঠাণ্ডা হৈ গ'ল। হোৱাৰ পিছতে মই এইখিনি পেষ্ট কৰিম। আৰু ইয়াতে দি দিম মই অলপমান ভিনেগাৰ দি মই আকৌ পেষ্ট কৰিম। এয়া চাওক, অতি সহজতে বনাই দেখুৱালোঁ আপোনালোকক মই নহৰুৰ চাটনি। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। পুনৰ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ।